আজি জোনাই বিধানসভা সমষ্টিত আমি ৩৬,৮৮৪ গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিলোঁ। এই টকাৰ সৎব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তি হিচাপে আইমাতৃসকলে ২৫,০০০ টকা লাভ কৰিব আৰু ২৫,০০০ টকাৰো সৎব্যৱহাৰ হ'লে আইমাতৃসকলে ৫০,০০০ টকা লাভ কৰিবলৈ সক্ষম হ'ব। কালিলৈ এডিআৰই পৰীক্ষা ৰিজাল্ট দিব। কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। কেনেধৰণৰ আশা কৰে? যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ। 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ। চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম। চৰকাৰীকৰণ আইন 2017 মতে যিসকল প্ৰাথমিক পৰ্যায়ত টেট কোৱালিফাইড শিক্ষকসকল আছিলে তেওঁলোকৰ নিযুক্তি কেতিয়া হ'ব? নিযুক্তি যিমান পোষ্ট ওলায়, কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰনোজ দাক সুধি ল'ব। কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে। লখিমপুৰ লোকসভাৰ সাংসদ প্ৰধান বুঢ়াদেৱৰ ব্যক্তিগত সহায়, তেখেতৰ এজন ব্যক্তিগত সহায়কৰ ঘৰত তেওঁ ভনীয়েক ভণ্টি বা মাকৰ নামত ২৭খন মুখ্যমন্ত্ৰী সাহায্য পুঁজি ধন মুকলি দিয়া দেখা গৈছে। ইতিমধ্যে চেকসমূহ ইয়াত নম্বৰ আছে। চেক আপোনালোকে থানাত এখন এজাহাৰ দি দিয়ক, দিছে আপুনি, মই চাই দিম। যিহেতু দেখা গৈছে এডিআৰইত যথেষ্ট দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি পাইছিলে, এইবাৰ কেনেধৰণৰ আশা কৰে? এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। মই পুলিচত আপোনালোকে দিয়ক, মই এতিয়া এছ পিৰ লগত মই পাতি ল'ম। আমিতো নজৰত আহিলেতো কিবা কৰিবই লাগিব। মই চাই দিম। যিহেতু আপুনি জোনালৈ আহিছে, আমাৰ জোনা বিষয়ে এটা প্ৰশ্ন হয়। বৰ্তমান জোনাই আৰু অৰুণাচলৰ সীমা সংঘাতটো বৰ্তমান এতিয়াও আৰম্ভ সৃষ্টি হৈ আছে। এই সমাধান আমি কেইবাটাও পইণ্টত সমাধান কৰিছোঁ। অসম অৰুণাচল 3টা জেগাত সমাধান হোৱা নাই, গতিকে বাকী 3টাৰ কাৰণে আমি আৰু 2 লানি আলোচনা কৰিব লাগিব। আলোচনাৰ প্ৰক্ৰিয়াও চলি আছে, কিন্তু আমি একেবাৰে একমতত আহিব পৰা নাই, কাৰণ অৰুণাচলে বেছি গাঁও দাবী কৰি আছে, যিটো আমি দিব নোৱাৰোঁ। সেইকাৰণে আলোচনাটো অকণমান এই 3টা জেগাত অকণমান বিলম্ব হৈছে। তাৰ কাৰণ এইটোৱে যে অসমে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিহে অসম অৰুণাচলৰ সীমা বিবাদ আমি নিষ্পত্তি কৰিব খুজিছোঁ। আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ। গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছোঁ। আজিলৈকে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ। গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে, বিজেপি চৰকাৰখনে পাব লাগে। আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল, কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ আৰু প্ৰক্ৰিয়া চলি আছে। গতিকে আমাক ক্ৰেডিট দিব লাগে, ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক, আমাক ধন্যবাদ দিব লাগে। কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব? প্ৰথমতেতো কৈছিল নাহিবই, বেইল লৈ ল'ব, জামিন লৈ ল'ব। হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে।
আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলোঁ। গতিকে ন্যায় কোনে দিছে? বিজেপি চৰকাৰখনে দিছে। আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল। আমিতো চব কৰি দিলোঁ। ভূপেন হাজৰিকাক শেষকৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতত উদাহৰণ নাই ইমান কৰা। গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম, সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম। দুৰ্নীতিবিধৰ স্থিতি কি হ'ব আপোনালোকৰ? নে কিবা ব্যক্তিগত কিবা আছে নেকি? নাই নহয়, তেতিয়াহ'লে হৈ গ'ল আৰু মোক ক'লেতো মই শুনি ল'লোঁ। পূৰ্বেও জোনাইলৈ আহিছে, আজি প্ৰথমবাৰ আহিছে আপুনি 4 লেন ৰাস্তাৰে পথেৰে আহিছে, আহি অনুভৱ কেনেকুৱা? নিৰ্ধাৰিত সময়তকৈ আগত ৰাস্তা সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে এতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰো হ'ল, 2 এদিনতে টানেলৰো অনুমোদন হ'ব। অসম চাৰিওফালৰ পৰা বিকাশৰ পথত। ছাৰ এটা অন্তিম প্ৰশ্ন, ছাৰ আকৌ জোনাইৰ কাৰণে সুধিছোঁ। আপুনি শীতকালীন অধিৱেশনৰ সময়ত আপুনি এটা ফেচবুক কৰিছিলে যে জোনাই প্ৰবাহখন বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা হৈ গ'ল। ছাৰ কাগজে কলমে ছাৰ কেতিয়া হ'ব ছাৰ? মই এবাৰ চেক কৰি দিম, কিন্তু কৰাটোতো কোনো অসুবিধা নাই। আৰু ডেফিনেটলি মই যদি ফেচবুকত লিখিছোঁ তাৰমানে ডেফিনেটলি কিবা আগবাঢ়িছে, মই চেক কৰি দিম। ছাৰ কাগজে ক'লে মানে পাম বুলি আশা কৰিছোঁ। একদম হৈ যাব। হ'ব, সকলোকে ধন্যবাদ, মই চাই দিম।